हेलो फ्रेंड्स वेलकम टू स्प्लेंडेड इडू। आज आमी क्लास 8 और मैथमेटिक्सर एक्सारसाइज 3.2 क्वेश्चन नम्बर 8 समाधान करिम। सोआ क्वेश्चन तो ए बी सी डी आयतर ए बी इक्वल टू 2x प्लस 5 बी सी इक्वल टू 20 और ए डी इक्वल टू 3x प्लस 5 हले आयतर चारिटा बाहुर जोगफल निर्णय करा। तेन्ते आमी आगत इयाय क्वेश्चनटोर आमी राफ करि लওঁ যে আমি চিত্রটো আগত আঁকি লওঁ আয়তৰ চিত্রটো আগত আঁকি আছো। চোৱা এইটো আমি যদি এ ধৰো এইটো বি এইটো সি এইটো ডি হ'ব। এই বিন্দুকেইটা আমি দি ললো। তেন্তে ইয়াত এ বিৰ মান কি দিয়া আছে? এ বিৰ মান দিয়া আছে ইয়াত এ বিৰ মান দিয়া আছে 2x + 5। তেন্তে আমি এ বিৰ ঠাইত এ বি বাহুৰ ঠাইত আমি কি বহাম 2x + 5। तार पिছত दिया আছে BC इक्वल टू 20 BC इक्वल टू 20। तार पिছত दिया আছে AD इक्वल टू 3x + 5 AD इक्वल टू 3x + 5। তেন্তে तार पिছত আমাৰ কি উলিয়াব লাগে সমান্তৰাল আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰিব লাগে। তেন্তে আমি জানো আয়তৰ চাৰিটা বাহুৰ যোগফল অৰ্থাৎ আয়তৰ পৰিসীমা আৰু চাৰিটা বাহুৰ যোগফল একেই কথা। গতিকে আমি পৰিসীমাটো উলিয়ালে হ'ব। তে ইয়াত দিয়া আছে কি এইটো বাহু আৰু এইটো বাহু দিয়া আছে। তেন্তে এইটো বাহু কি হ'ব আয়তৰ ধৰ্মমতে সমান হ'ব আৰু সমান্তৰাল এইটো বাহু আৰু এইটো বাহু সমান আৰু সমান্তৰাল। যদি এইটো 20 হৈছে তেন্তে এইটো 20 হ'ব। তেন্তে আমি এই বাহু দুটা লম কারণ ইয়াত আমার অজ্ঞাত রাশি এটা আছে x। তেন্তে আমি x এর মান উলিয়াইহে x এর মান তার পিছত বহুৱাই দিম। তেতিয়া আমি a d ৰ মান পাম b c ৰ মান পাম। তার পিছতহে আমি a b ৰ মান পাম। সো আগত দিয়া আছে কি কোশ্চেনত আমি লিখি লওঁ গিভেন দিয়া আছে a b c d আয়তৰ a b ইকুয়াল টু a b c d আয়তৰ a b ইকুয়াল টু 2x + 5 b c ইকুয়াল টু 20 আৰু a d ইকুয়াল টু 3x + 5 নির্ণয় কৰিব লাগে ab + bc + cd + da। তার মানে চাৰিটা বাহুৰ যোগফল আমাৰ উলিয়াব লাগে অৰ্থাৎ পৰিসীমা আমাৰ উলিয়াব লাগে। তেনে আমাৰ পৰিসীমা উলিয়াব হলে আমাৰ কি বাহুৰ মান লাগিব। এ বিৰ বাহুৰ মান লাগিব বি সিৰ বাহু আৰু সি ডি আৰু ডি এর। তেন্তে আমাৰ বি সিৰ মান দিয়া আছে এ বিৰ মান আমাৰ সম্পূৰ্ণভাৱে দিয়া নাই অজ্ঞাত ৰাশি আছে। এ ডিৰ ক্ষেত্ৰতো কি আছে অজ্ঞাত ৰাশি আছে। তেন্তে আমাৰ এ বিৰ মান আমাৰ উলিয়াব লাগিব বি সিৰ মানো উলিয়াব লাগিব এই চাৰিটা বাহুৰ মান উলিয়াব লাগিব। তেন্তে আমি আগত বাহুৰ মান উলিয়াম কোন দুটা বাহুত আগত লম এ ডি আৰু বি সি লম কারণ ইয়াত বি সির মান দিয়া আছে আৰু এ ডিত এটা অজ্ঞাত ৰাশিৰ মান দিয়া আছে। এটা অজ্ঞাত ৰাশি থাকিলেহে আমি মান উলিয়াব পাৰি দুটা থাকিলে নোৱাৰি। তেন্তে আমি এটা থকাটোই লম এ ডি আৰু বি সি বাহু লম কারণ আয়তৰ বিপরীত বাহু সমান আৰু সমান্তৰাল হয়। আমি জানো এ ডি ইকুয়াল টু BC বাহু সমান কারণ আমি জানো আয়তৰ ধর্মমতে আয়তৰ বিপরীত বাহু সমান আৰু সমান্তৰাল হয়। গতিকে এডিৰ মান কি দিয়া আছিল এডি বাহুৰ মান আছিল 3x + 5 আৰু বিসিৰ বাহুৰ মান কি দিয়া আছিল 20। এতিয়া চোৱা এইটো আমি সমাধান কৰো 3x = 20 - 5 প্লাসৰ 5 টো সোঁফালে ললে মাইনাসৰ 5 হ'ব।
3x = 15 তেন্তে 3 ৰে দুয়োফালে হৰণ কৰিলে এইটো হ'ব 5 চোৱা এতিয়া আমি কি ab ৰ মান আমি উলিয়াম অতএব ab = ab বাহু কিমান দিয়া আছিল ab বাহু দিয়া আছিল 2x + 5 তেন্তে ab বাহু আছিল 2x + 5 এতিয়া চোৱা আমি x ৰ ঠাইত আমি কি বহাম x ৰ মান আমি পাইছো 5 যে 2 * 5 + 5 যে 2 * 5 10 + 5 = এইটো হ'ব 15 তেন্তে আমি ab ৰ বাহু মান কি পালো আমি 15 তেন্তে আমাৰ আয়তৰ পৰিসীমা আমি চাৰিটা বাহুৰ মান যে নলাও কাৰণ আমি পৰিসীমা উলিয়ালে আমাৰ কি হ'ব আমি চাৰিটা বাহুৰ যোগফল আমি পাম পৰিসীমা আৰু চাৰিটা বাহুৰ যোগফল একেই তেন্তে আমাৰ পৰিসীমা উলিয়াতে কি লাগে আমাৰ পৰিসীমা মাত্ৰ 2 * দিক প্লাস প্রস্থ তেন্তে আমি এটা যদি প্রস্থৰ এইটো দিক তেন্তে আমি প্রস্থৰ মান আমি পাইছো ab হল প্রস্থ দিক 20 আছে আৰু এইটো ab আমি 15 পাইছো তেন্তে আমি সূত্ৰটো খটুৱাম অতএব আয়তর পরিসীমা অর্থাৎ চারিটা বাহুর যোগফল আয়তর পরিসীমা অর্থাৎ চারিটা বাহুর যোগফল তেছো আমি সূত্রটো কি পাইছো 2 * দিক প্লাস প্রস্থ যে 2 * দিক কিমান আছে দিক আমি ধৰিছো 20 প্লাস আৰু প্রস্থ কি 15 সো এটো সমাধান কৰিম 2 * 20 প্লাস 15 35 = 2 * 35 পূরণ কৰিলে কি হ'ব এটো হ'ব 70 গতিকে আমাৰ আয়তৰ চাৰিটা বাহুৰ যোগফল কি হল 70 অৰ্থাৎ পৰিসীমা কি 70 থ্যাংক ইউ প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিব